Hello guys, good morning and welcome to my YouTube channel. আৰু হেদিয়াখনে বহুতে কৈছিল এখন নেটখন ওপৰৰ পৰা দিয়ক বুলি কাৰণ মানে এটা কমেন্ট দিছে কি কি দেখাবিলে কৈছে মানে সৰা সময় পায় না কেনে দিল ওপৰেদি বাৰু বাকি বলক হাজি দিও পুখুৰীত মাছ মানে মাজৰ পৰা এটা আহিছে বলক বহুত মাছ দিও বলক কি মাছ পায় বলক কিমান দাম কি কে চাও ভাবে কিনে অলপমান মাছ দাও বাকি পিছত বাৰু বেলেগৰ পৰা আনিম গৈ কিন্তু যেহেতু বেপাৰীটো আহিলে বলকচোন যা মাছ দিছ বহুত মাছ দিও বলক হাজি মানে হৰিঙে টানিব জমজম কৰি যাব মানে ভাবিলোঁ পুখুৰীত এবাৰে মাছটো দি দিওঁ বৰ্তমান মানে মাছ লৈছিল দিনৰ ওচৰত কি মাছ আছে ভালকৈ ভাল মাছ পাই গ'লোঁ দি দিওঁ এইফালে দিলোঁ মাছটো পেলাই কেজি হ'লে এতিয়া 7.5 কেজি 200 টকা এতিয়া ময়ে কৈছোঁ 7.5 কেজি 200 টকাকৈ মাছ দিলোঁ মানে অলপ মাছকেইটা কমত পালে ৰঙিয়াল লাগি আনিব যাব পাৰি আনিব গ'লেও তাতে মানে সি মানে পৰে 140 130 এনেকুৱাকৈ কি মাছ দি দিলোঁ এতিয়া কথা নাই আৰু খাই আৰু আজি দিলোঁ 7.5 কেজি তাৰ আগত দিলোঁ 1 কেজি 8 কেজি মাছ সেই মস্ত পুখুৰীটোত 8 কেজি মাছ কি হ'ব নেকি আৰু মাছ দিব লাগিব বাৰু কিন্তু সেইকেইটা মাছ দিবৰ কাৰণে আমি যাব লাগিব ৰঙিয়া কাৰণ ইয়াৰ পৰা যদি ইনকে মাছ দি থাকোঁ তেতিয়াহ'লে পইচাটো যাবই বহুত পইচা যাব একেলগে মাছকেইটা নপৰে মানে এইটো অলপ সেই হয় কিন্তু তথাপিও আজি বেপাৰী আহিল আকৌ দিয়াইছে মাছ দিয়া নাছিলে যিহেতু মাছটো দি দিলোঁ কালি মানে হ'ল সোমবাৰ আৰু কালি সোমবাৰ যিহেতু কালি ৰঙিয়াত যায় লাভ নাই মাছটো মানে অলপ যোৱাবাৰ আমি সোমবাৰ তাতে মাছ পোৱা নাছিলোঁ কিবা য'ত বতৰ হৈছে সেনেকুৱাকৈ এইবাৰ পৰহি মানে যায় মাছটো লৈ গ'ল হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু গৰম দেখিছে নে গাইজ কেনেকুৱা গৰম আৰু ৰাতিপুৱা যে মাছ পেলাইছিলোঁ মই ভিডিঅ'টো দিছোঁ বাৰু ৰাতিপুৱা মাছ পেলাই উঠি ঘৰত যায় বহুত কিবা কিবি কাম কৰিম বুলি ভাবিছিলোঁ পুখুৰীত যাতে গোবৰ পেলাম কিবা এনেকুৱা প্লেনিং কৰিছিলোঁ আৰু কিন্তু যি উত্তাপ দিছে ৰ'দ আৰু চাওক বাৰিষা পথাৰ দেখিছেনে ফাটি গৈছে আৰু এই টিংটিঙীয়া ৰ'দত মানে আমাৰ এইখিনি এটা ফুট গোসাই বুলি কয় অলপ বেছিকৈ পানী ট্ৰেক্টৰ মাৰিছে আৰু গোটেই গাঁৱৰ মানুহে চব জাতো বস্তু ইয়াতে মাছ মাৰিবৰ কাৰণে চাব নেকি বলক দেখাই আছে এনেকুৱা পৰিস্থিতি হৈছে দে মাছ মাৰে এইগিলা আৰে বাপ এই ফাটা ৰ'দ আৰু বাৰিষা পথাৰত দেখাম বঢ়াব ন ৰ'ব দেখিছেনে বাৰিষাৰ পথাৰত মানে আমাৰ চাওক পথাৰৰ অৱস্থা নাই এই বৰষুণ নাই না এই পানী মানে মাটি পুৰা শুকাই গৈছে তাৰ কাবাডী খেলাৰ পৰা তাৰপিছত মানে সেইখিনি জেগাতে অলপ পানী আছে দ বাকী আপোনালোকে পথাৰ চাওক তাৰপিছত ইহঁতে চলাৰ এটা লৈ আহিছে মাছ মাৰিব আৰু এই মস্ত শুকুনা পথাৰখন সেইখিনিতে পানী আছে আৰু তেতিয়া চব মানুহ কেনেকুৱা ধৰণৰ মানুহ পইচা দেখিছেনে মাছ মাৰিব আহিছে বোলে আৰু এতিয়া আমি আহিছোঁ মাছ মাৰিব যাওঁ মাছ মাৰিব তাতে মাছ দেখিছে নাই মাছ বামত কি আহিছে ৰে বাপৰে বাপ খুব মাছ তাৰ মানে মাছ মাৰা নাই ৰ'দত মাৰক হৰপা চেঙেলী মাছ চেঙেলী মাছ দা মাছ পাইছ নাই চবে মাছ বুটক মই ভিডিঅ' বনাওঁ মাছ পোৱা নাই মই এতিয়া পাৰত থাকিয়ে মাছ পালোঁ ভিতৰত সৰু মাছ আৰু পানী লুম্বা নদী একদম পুৰা মানে পুৰি মাছ চিপানি মাছ পাইছা নাই কেইটা পাইছা ক'ত মাছ মাৰি নিজে মাছ মাৰি বেলেগক কিয় মাছ দিছা এইগিলাক মাছ বাপরে বাপ মাছ মারা মানুষ মাছ পয়সা নাই itu dosa itu mah video ini guys kalau tak kono lama mulai কিন্তু এই মাছ মারা বলে গলি দেখছা নাই সব পথাৰত বাপরে বাপ মানুহ কিমানে কত কিনে মাছ পাইছে না
দেউতা ভাই মানে কোথায় কোথায় দুই জায়গাতে পানী আছে এইখিনিয়ে মানে পানী থকা জেগা বাকী চব জেগা শুকান আৰু সেই শুকান মানে জেগাৰ ভিতৰত পানী আছে না সেইখিনিতে চব সেইকাৰণে চব মাছ মাছ মানে চব লাগি গৈছে যা না কিমান মানুহ চাওকচোন বাপৰে বাপ মাছ মাৰে মানুহ অঁ এই মই তাক তিনিজনক ধৰি দিছোঁ এটা ডাঙৰ শ'ল মাছ আৰু মানুহ খুব মানুহ তাৰ ইয়াতে মানুহতকৈ বেছিকৈ মানুহ আছে আমি মানে মাছ মৰা নাই এইটো মা যা যা সেইফালে যা লাহে লাহে দেউতা মাছ মাছ মাৰি আছে মই ভিডিঅ' বনাই আছো বাকী মাছ মাৰি আছে আৰু চবে এইগিলা বাকী আৰু এইফালে পুৰা মাছ মাৰি আছো চবখনে হ'ব যা মাছ পালি মই এইকেইটা মাছ পালো ট্ৰেক্টৰৰ ওপৰত বহি বহি কেম পালি মাছ এই গাড়ী দেখিছে না খবৰ তাৰ পুৰা আজি জখা হৈ গ'ল ওলাই গ'ল বাকী ইফালে তাৰ মাছ মাছ আৰু কোনে ক'ত কি পাইছে চাব মই একত মাছ ধৰো যায় মোবাইলটো মই এতিয়া অলপ ঠাণ্ডা জেগাত মোবাইলটো জমা দিওঁ মোবাইলটো জমা দি কিনে মই মাছ মাৰা যায় তোমালোক থাকিবা নহয় ইয়াৰে হে থাকবি না খা কিমান পালি কি মাছ কিমান পালি ক'ত ক'ত 1 কেজি 1.5 কেজি মাছ সৰু পাই পাইছি তুমি পাইছা আজ কিমান মানুহ সৰু মা দেউতা খুইদো মই হা 1.5 কেজি পাইছা না মাছ 2 কেজি মানুহ আৰু এই পথাৰখন হ'ল সেইবিলাক মাটি দেখিছিলে বগা পৰি শুকি গৈছিল মানে এইখিনিয়ে মাটি দ মাটি না সেইবিলাক খান্দা মাটি আছিল সেইকাৰণে ইয়াতে মাছ চব গোটেই একদম মাখি পৰা দেখিছে আমি মৰি কিমান পালি মাছ এটা আছে সৰু তাত চব মাছ মৰা এইবিলাক দৰ্শক মাছ মৰা চাৱা মানুহ এইবিলাক বতা চতা আহি এইফালে আহি আছে দেউতা কিমান পালি মাছ পোৱা মাছ এইবিলাক আইটিবা চাব আহিছে এইবিলাক মাছ মৰা মানুহ এইগিলা মানুহ এতিয়া মৰণ দা ট্ৰেক্টৰ মালিক মৰণ দা কিমান পালি মাছ মই প্ৰায় 5 কেজি মান পালো 5 কেজি এইটো খালি 45টা মানুহ 1 কেজি কামালি 45 কেজি মাছ উঠি গৈছে এই বতৰত উঠি বাবা 40 কেজি মাছ সব আইছি মাছ তো এইফালে মানুহ আছে আৰু পথত ফাইনেলি আমি উঠিলো এইকেইটা মাছ পালো সৰু কেইটামান লৈ গৈছে এইকেইটা আমাৰ কমচে কম 1 কেজি 3 পোৱা মান মাছ পালো এই হ'ল আৰু এই ধেমালি কৰি ললো আহি পেলাই এই গৰমত এই যাব এই হাতুৰি আছে বান্দৰ দেখিছে না এইটা বান্দৰ বেয়া হাতুৰি আছে গৰমত বাহত উলমি হাতুৰি আছে এইস বা এই বাহ গাছ উঠিছে দেখিছে এই ভাই আগত চাপ মাৰ বুঢ়া এই এইফালে এটা চাপ মাৰছে খুব বান্দৰে গা ধৰি আছে ব'লক এতিয়া ঘৰত যাওঁ গাঁৱৰ এখন কাজো আছে কাজখনো খাব যাব লাগিব বাকী আৰু সেই ৰ'দ দিলে কাম বনটো নহয় আহিলোঁ পথাৰতে মাছ মৰা বোলো সবাই গাঁৱৰ চবে দেখি মাছ এই আৰু গাঁৱত গৰম দিলে অলপ ভাল লাগে মানে চব মানুহবিলাক লগ হৈ থাকে এনেকুৱা মাছ মাৰিব পাৰি সেইকাৰণে গাঁৱত মানে যিমান গৰম হ'লেও ভাল লাগে আৰু
সেইটো আপোনালোক দেখালোঁ। সেই আৰু